মাজবাটত ভোটাৰ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ চাইকেল ৰেলী ওদালগুৰি জিলাৰ মাজবাটত ভোটাৰ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ চাইকেল ৰেলী আজি দিনৰ 11 বজাত মাজবাটত ভোটাৰ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ কাৰ্যালয়ৰ পৰা মাজবাটৰ পৰা চিকাৰীডাঙালৈ বিভিন্ন দাবীত চাইকেল ৰেলী কৰে। আজিৰ চাইকেল ৰেলীৰ লগতে 21 ডিচেম্বৰটো সাধাৰণ জনতাৰ প্ৰাপ্য অধিকাৰৰ হকে চৰকাৰৰ বিৰুদ্ধে বিভিন্ন কাৰ্যসূচী হাতত লোৱা হয় বুলি সাংবাদিকক জনায়। আজি ভোটাৰ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ মাজবাট ব্লক সমিতিৰ উদ্যোগত প্ৰায় শতাধিক পুৰুষ মহিলাই অংশগ্ৰহণ কৰে চাইকেল ৰেলীত। চাইকেল ৰেলীত ভাৰত চৰকাৰে প্ৰত্যেক ভোটাৰক ভোটাৰ পেঞ্চন আমাক দিয়ক, ভোটাৰৰ দাবী ন্যায্য দাবী, ভাৰত চৰকাৰে আমাৰ দাবী মানি লওক আদি শ্লোগান দিয়া দেখা যায়। আজি আমি এই কাৰ্যসূচী লোৱাটো বাধ্যতামূলক হৈ গৈছোঁ, কাৰণ আমাৰ যোনটো অধিকাৰ আমাৰ যি পাব লগা আছিলে বিগত দিনত আমি পোৱা নাই। আৰু 2 নম্বৰ কথা, আমি এইটো অকল চাইকেল ৰেলী নহয়, আমি পদযাত্ৰাটো কৰিছোঁ। যোৱা অক্টোবৰ মাহৰ পৰা আমি জোনাইৰ পৰা ধুবুৰীলৈ খোজকাঢ়ি আমি আন্দোলনটো কৰিছোঁ। কিন্তু আজি আমাৰ ষ্টেট কমিটিৰ নিৰ্দেশত আমাৰ চাইকেল ৰেলী গোটেই অসমত হৈ আছে, জিলাই জিলাই হৈ আছে, বলকে হৈ আছে। কিন্তু আমাৰ উদ্দেশ্য এটাই, ভোটাৰ পেঞ্চনটো লাগিব। ভোটাৰ পেঞ্চন 2 নম্বৰটো আছে অখণ্ড ভাৰত। মানে ভোটাৰ পেঞ্চন, ভোটাৰে ভোট দিয়ে, ভোটটো লৈ যায়। ভোটাৰে ভোট দিয়াৰ পিছত MLA মন্ত্ৰী হয়, তেখেতে বেতন পায়, পেঞ্চন পায়। কিন্তু ভোট দিয়াজনে কি পায়? এইটো এটা প্ৰশ্ন হৈ আহিছে, প্ৰশ্নবোধক চিহ্ন হৈছে। গোটেই মানুহৰ মনত এইটো এটা প্ৰশ্ন জাগিছে। আমাৰ ভোটেৰে মহামূল্যৱান ভোটটো লোৱাৰ পিছত সেই মূল্যটো দিয়ে না নিদিয়ে সেইটো কোনেও চিন্তা কৰা নাই। যাৰ কাৰণে ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলে কৈছে ভোটাৰৰ মূল্যটো ভোটাৰে যেনে তেনে আনিবই, দিবই লাগিব। এইটো সাংবিধানিক হয়। ভাৰতৰ সংবিধানত আৰ্টিকেল 39 খ আৰু গ স্পষ্টকৈ লেখা আছে অৰ্থনৈতিক স্বাধীনতা। সেই অৰ্থনৈতিক স্বাধীনতা হিচাপে আমাৰ প্ৰাপ্যটো লাগে। আৰু অখণ্ড ভাৰতৰ লগত পৰখী যিবিলাক ৰাষ্ট্ৰ আছে তেখেতৰ লগত আমি দুশ্মনী নিবিচাৰোঁ, আমাৰ তেখেতৰ লগতো বন্ধুত্ব বিচাৰোঁ। আমি গোটেই ভাৰতবৰ্ষৰ যিমানখিনি পৰখী দেশ আছে সকলোৰ লগত লৈ আমি এটা মানে ইউনিয়ন বনাব বিচাৰিছোঁ। এটা চৰকাৰ, এটা গভৰ্ণমেণ্ট, এটা আপোনাৰ টকা, এটা মানে প্ৰশাসন, এনেকৈ এটা চিন্তাৰে আমি ওলাই আহিছোঁ। আজি এই প্ৰশাসনৰ মাধ্যমেৰে আজি প্ৰশাসনে আমাক সহায় কৰিছে। তেখেতৰ নিৰ্দেশ মৰ্মে আমি আজি ইয়াৰ পৰা আপোনাৰ মাজবাটৰ পৰা চিকাৰীডাঙা, অহাকালি আকৌ আছে মাজবাটৰ পৰা ধনশ্ৰী ঘাটত। আপোনালোকৰ সহায় বিচাৰিছোঁ। আপোনালোকে এইখিনি আমাৰ গোটেই অসমত দল সংগঠনক যাতে এইখিনি আহ্বান দি আপোনালোকৰ মাধ্যমেৰে যে সিহঁতে আমাক সহায় কৰিব লাগে। আমাৰ ভোটাৰশ্বিপৰ দাবীটো অকল আমি নহয়, ভোটাৰৰ পক্ষত কংগ্ৰেছে যিবিলাক কাম কৰি আছে তেখেতেও ভোটাৰ হয়, বেলেগ দল সংগঠন যিবিলাক কাম কৰি আছে সিহঁতেও ভোটাৰ হয়। আমি ভোটাৰৰ অধিকাৰটো বিচাৰিছিলোঁ। আমি দালাল ৰাজটো আমি অসমৰ পৰা নিপাত কৰিব বিচাৰোঁ, দেশৰ পৰা নিপাত কৰিব বিচাৰোঁ। যাৰ কাৰণে আমাৰ এই প্ৰচেছটো চলিছে। দেশত এইটো আমাৰ প্ৰচেছটো চলি আছে। চাওক, আমাৰ বাটে আকৌ অংশগ্ৰহণ কৰিব। আজি 50-60জন মান আহিছে ইয়াতে অফিচ, এইটো আমাৰ ব্লক অফিচ হয়। ইয়াৰ পৰা ষ্টাৰ্ট কৰিম, ৰাস্তাত বাটতে আমাৰ মানে মানুহে জইন কৰিব আৰু এৰিব। এনেকৈ আজি মিডিয়াসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আজি আমি মাজবাট ব্লগত থ্ৰুদি এটা চাইকেল ৰেলী আমি প্ৰচেছন লোৱা হৈছে। তো এই চাইকেল ৰেলীটো আমি মাজবাট টাউনৰ পৰা ষ্টাৰ্ট কৰি চিকাৰডাঙাত যাম। আৰু অহাকালি আমি মাজবাট টাউনৰ পৰা ষ্টাৰ্ট কৰি ধনচিকাৰলৈ এইটো আমি ৰখা হ'ল চাইকেল ৰেলী। এতিয়া আমি চাইকেল ৰেলী কিয়ৰ কাৰণে ৰখা হ'ল যে আমাৰ জনসাধাৰণ ভোটাৰসকলে আজিলৈকে নাজানে যে আমি কি দাবী লৈ আমি আগবাঢ়ি গৈ আছে। সেই দাবীসমূহৰ আমি ৰাইজৰ ওচৰত ৰাইজক মানে জনাবৰ কাৰণে আজি সেই ৰেলীখন মানে ৰখা হৈছে। তো গতিকে আমি আহ্বান কৰিছোঁ যে ৰাইজে আমাক সহযোগ দিব লাগে আৰু আগন্তুক দিনত আমি আমাৰ যিটো প্ৰাপ্য অধিকাৰ, যিটো ভোটাৰশ্বিপ দাবী, সেই দাবীত আমি সফলতা হ'ব পাৰিম। তো এইটো আশা কৰি আমি ৰাইজক আহ্বান কৰিছোঁ। আৰু লগতে যিটো এতিয়া চৰকাৰ, বৰ্তমানৰ চৰকাৰ, সেই চৰকাৰে হিন্দু ৰাষ্ট্ৰ কৰিব যাওঁতে
হয়তো পিছত আমাৰ পৰখী দেশৰ লগত শত্ৰুতা হৈ আমাক শত্ৰু হ'লে তো চাইনাই আমাক এটেক কৰিব পাৰে। তো আমি সেইটো নিবিচাৰোঁ, যাতে যদি চাইনাই যদি আমাক শত্ৰু কৰি আমাৰ সেই অসমত যদি এটেক কৰে, তো আমি সেই মাজবাটবাসীহে প্ৰথম মৰিব লাগিব, কিন্তু দিল্লীবাসী ৰাইজটো মৰিব নালাগে বা তেওঁলোকে নমৰে। তো গতিকে আমি সেইটো বিচৰা নাই যে আমাৰ সেই ভোটাৰশ্বিপৰ অনুযায়ী মানুহে জীয়াই থাকিব লাগে, আৰু এটা জীয়াই থকা ৰাস্তা আমি সেই আমাৰ যিটো দাবী, সেই দাবীৰ লগত চবেই ৰাইজে মানে জীয়াই থাকিব বুলি আশা ৰাখি মই ইমানতে কৈছোঁ। আমাৰ উপৰোক্ত ছাৰে আপোনালোকক ক'লে ঠিকেই। তো নমস্কাৰ জনাইছোঁ আপোনালোকক যে আমাৰ আজি যিটো উদ্দেশ্য লৈ আমি আজি চাইকেল ৰেলী ৰাখিছোঁ, এইটো হ'ল ভোটাৰ পেঞ্চন আৰু অখণ্ড ভাৰতক লৈ পেলাই আমি ৰেলীটো ৰাখিছোঁ। তো আমাৰ যিবিলাক ভোটাৰ আছে, আজি নহয়, আজি তাহানিকৰ পৰাই, যেতিয়াৰ পৰা দেশ স্বাধীন হৈ গ'ল, 1947 চনত যেতিয়া দেশ স্বাধীন হ'ল, আৰু আমি যেতিয়া 1951 চনত আমি ভোট মাৰা অধিকাৰ পালোঁ, এই সিদিনাৰ পৰাই আমাৰ নামটো আছে কিন্তু ভোটাৰ। কিন্তু ভোটাৰ ক'লে মানুহে বুজি নাপায় ভোটাৰ কি বস্তু। ভোটাৰ এতিয়া নতুন বস্তু নহয়। 1951 চনত আমাক যেতিয়া ভোটৰ তালিকাত অন্তৰ্ভুক্ত কৰি ভোট মাৰিবৰ অধিকাৰ দিছে, সিদিনাৰ পৰাই আমি দেশৰ ভোটাৰ বা দেশৰ নাগৰিক হিচাপে আমি আজি আহি আছোঁ, আৰু আমি এই দেশৰ ৰাষ্ট্ৰপুত্ৰ হিচাপেও আহি আছোঁ। আমাৰ এই দেশৰ এজন মানে মুৰব্বী আছে, এই মুৰব্বীক আমি ৰাষ্ট্ৰপিতা হিচাপে আমি মহামান্য মহাত্মা গান্ধীজীক আমি ৰাষ্ট্ৰপিতা বুলি যেতিয়া কৈছোঁ, তো এই দেশখনৰ তেওঁ ৰাষ্ট্ৰপিতাটো আমিও এই দেশৰ ভাৰতবৰ্ষৰ আমি এজন ৰাষ্ট্ৰপুত্ৰ হয়। গতিকে আমি আমাৰ পৈতৃক সম্পত্তি আমি পাব লাগে। এইটো হ'ল সাংবিধানিক অধিকাৰ, অৰ্থনৈতিক স্বাধীনতা। এই অৰ্থনৈতিক স্বাধীনতাটো পাবৰ কাৰণেই আমি আজি নহয়, আমাৰ 1997 চনৰ পৰা এই আন্দোলনটো জাৰি হৈ আহি আছে, আৰু বৰ্তমানলৈকে আমি গৈ থাকিম। আমাৰ যিটো অধিকাৰ আছে, ভোট মৰা বিনিময়ত আমাৰ ছাৰে ক'লে যে ভোট মাৰিলে কি হয়, ভোট মাৰিলে চৰকাৰ হয়, ভোট মাৰিলে বিধায়ক হয়, MP হয়, প্ৰধানমন্ত্ৰী হয়। যেতিয়া ভোট মাৰাৰ পাছতে প্ৰধানমন্ত্ৰী হৈ যায়, আসনত যেতিয়া বহে, তেতিয়া তেওঁলোকে কি পায়? মাহিলী দৰমহা পায়। মাহিলী দৰমহা পায়, ৰেল ফেৰী আছে, উৰাজাহাজ ফেৰী আছে, বেমাৰ হ'লে ট্ৰিটমেণ্ট ফেৰী আছে, আৰু অন্যান্য সা সুবিধা আছে। যদি 5 বছৰ উকলিও যায়, তেতিয়াহ'লে তেওঁলোকে জীৱনভৰ পেঞ্চন পায়। কিন্তু যি মানুহে দেশৰ ৰজা হিচাপে তেওঁলোকক প্ৰতিনিধি কৰি পেলাই সংসদত পঠিয়াই দিয়ে, তো তেওঁলোকে সেইবিলাক সুবিধা পায়। কিন্তু আমি মূল যিবিলাক ভোটাৰ্ছ, আমি কি পাই আছোঁ আজি? আমাকতো একো দিয়া নাই, দিছে যদিও আমি পোৱা নাই। এইটো যিটো তেওঁলোকে আঁচনিৰ ৰূপত বিলাই আছে, আঁচনি দি কিনি আমাক মানে মনটো সন্তুষ্ট কৰিব বিচাৰিছে। আমাৰ আঁচনিৰ যোগেদি আমাৰ ঘৰখন নচলে। আমাক লাগে টকা। টকা হ'লে ঘৰখন চলিব, টকা হ'লে সমাজখন চলিব, টকা হ'লে ৰাজ্যখন চলিব, ভাল চলিব। আৰু টকা পইচা নহ'লে আমাৰ চলাটো কঠিন হৈ পৰিছে আজিৰ তাৰিখত। আমাৰ জনমৰি আধা অংশ আমি বিচাৰিছোঁ। আধা অংশ হ'ল 8,435 টকা প্ৰতি ভোটাৰ প্ৰতি মাহে পাব লাগে। এইটো আমাৰ দাবী। ওদালগুৰিৰ পৰা জ্যোতিনাথৰ ৰিপৰ্ট, অমৃত নিউজ। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।